নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞানৰ দ্বিতীয় ভাগৰ প্ৰথম অধ্যায় আহৰ পৰা কাপোৰলৈ পাঠটিৰ বিষয়ে আলোচনা কৰিম আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিবলৈ আহৰ পৰা সূতা বনোৱা পদ্ধতিটোত কেইটা স্তৰ জড়িত হৈ আছিল ছাত্ৰ ছাত্ৰীসকল 6টা স্তৰ জড়িত হৈ আছিল আৰু দুই প্ৰকাৰৰ আছিল প্ৰাকৃতিক কৃত্ৰিম তোমালোকে ঘৰত ৰেগুলাৰ পঢ়ি আছানে নাই ছাত্ৰ ছাত্ৰীসকল আহা আজি আমি শিকিবলৈ লওঁ পাটৰ বিষয়ে পাটৰ আহবোৰ আমি প্ৰাণীৰ পৰা পাওঁ দেখিছানে পাটৰ আহবোৰ আমি প্ৰাণীৰ পৰা পাওঁ সো পাটৰ উৎস হৈছে পাট পলু দেখিছা পাটৰ উৎস হৈছে পাট পলু পাট সূতা শিল্প পাবলৈ পাট পলু প্ৰতিপালন কৰা বা পোহাক ৰেশম বা পাট শিল্প বুলি কোৱা হয় তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে ৰেশম বা পাট শিল্প সেৰিকালচাৰ মানেনো কি সো পাট সূতা পাবলৈ পাট পলু প্ৰতিপালন কৰা বা পোহাকে কি বুলি কোৱা হয় ৰেশম বা পাট শিল্প বুলি কোৱা হয় তোমালোকে সূত্ৰটো মনত ৰাখিবা এবাৰ সোৱা আমি পাট পলুৰ আমোদজনক জীৱন চক্ৰৰ বিষয়ে জনাটো প্ৰয়োজনীয় আমি পাট পলুৰ কেনেকুৱা জীৱন চক্ৰ আমি জানিব লাগে সোৱা পাট পলুৰ জীৱন চক্ৰ প্ৰথম অৱস্থা কি জানানে প্ৰথম পৰ্যায় কি জানানে কণী দেখিছানে তাৰ পিছত কি হয় জানানে কণীৰ পৰা যি পোৱালিৰ সৃষ্টি হয় সেই পোৱালি কি বুলি কোৱা হয় জানানে ক্যাটাৰপিলাৰ বুলি কোৱা হয় দেখিছানে পাট পলু বা ক্যাটাৰপিলাৰ বুলি কোৱা হয় আৰু তাৰ পৰৱৰ্তী পৰ্যায় কি বুলি কোৱা হয় জানানে লেটা বা পিউপা বুলি কোৱা হয় আৰু এই লেটা বা পিউপাৰ পৰা কি সৃষ্টি হয় জানানে পূৰ্ণাংগ পাট চকৰিৰ সৃষ্টি হয় গতিকে এয়া হৈছে পাট পলুৰ জীৱন চক্ৰ এবাৰ চোৱা পাট পলুৰ জীৱন চক্ৰ দেখিছা মতা আৰু মাইকী পূৰ্ণাংগ অৱস্থাত থকা চকৰি দেখিছা মতা আৰু মাইকী চোৱা নুনি গছৰ পাতত পলুৰ কণী দেখিছা এয়া হৈছে পাট পলু দেখিছা তাৰ পিছত কি হয় লেটাৰ সৃষ্টি হয় আৰু এই লেটাৰ পৰাই কি হবলৈ ধৰে চকৰি হবলৈ ধৰা লেটা আৰু এইখিনিতে তোমালোকে কেনেকুৱা দেখা পাইছা এই চকৰি আকৃতিটো কেনেকুৱা হৈছে জানানে ছাত্ৰ ছাত্ৰীসকল ইংৰাজী যে 8 টো থাকে যে হয় নে নহয় ইংৰাজী 8 সংখ্যাটো যে থাকে নাম্বাৰটো এই 8ৰ দৰে আকৃতি হবলৈ ধৰে এবাৰ চোৱা মাইকী চকৰিয়ে কণী পাৰে আৰু তাৰ পৰা ওলোৱা পোৱালিবোৰক পাট পলু বা ক্যাটাৰপিলাৰ বুলি কোৱা হয় ঠিক আছে মাইকী চকৰিয়ে কণী পাৰে আৰু তাৰ পৰা ওলোৱা পোৱালিবোৰক কি বুলি কোৱা হয় পাট পলু বা ক্যাটাৰপিলাৰ বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা পাট পলুৰ জীৱন চক্ৰৰ যি প্ৰথম পৰ্যায় মাইকী চকৰিয়ে কণী পাৰিব আৰু কণীৰ পৰা ওলোৱা পোৱালিবিলাকক কি বুলি কোৱা হ'ব পাট পলু বা ক্যাটাৰপিলাৰ বুলি কোৱা হ'ব ইয়াৰ পিছত লেটা বা পিউপা নামৰ পৰৱৰ্তী পৰ্যায়ত প্ৰৱেশ কৰে দেখিছানে ক্যাটাৰপিলাৰৰ পিছৰ পৰ্যায় কি ছাত্ৰ ছাত্ৰীসকল পিউপা বুলি কোৱা হয় দেখিছানে ইয়াৰ পিছত লেটা বা পিউপা প্ৰথম আমি কি বুলি কম ছাত্ৰ ছাত্ৰী ক্যাটাৰপিলাৰ বুলি কম দেখিছানে ছাত্ৰ ছাত্ৰীসকল আমি ক্যাটাৰপিলাৰ বুলি কম তাৰ পিছৰ পৰ্যায়ক আমি কি বুলি কম লেটা বা পিউপা বুলি কম আৰু লেটা বা পিউপাৰ পিছত কি হয় জানানে ইহতে প্ৰথমে নিজৰ চাৰিওফালে এখন কি সৃষ্টি কৰি লয় জানানে জাল গুঠি লয় তাৰ পিছত মূৰটো ইফালে সিফালে লৰাই থাকে আৰু কেনেদৰে লৰাই থাকে জানানে ইংৰাজী যে 8 নাম্বাৰটো আছে সেই 8 নাম্বাৰটোৰ নিচিনাকৈ কি কৰি থাকে লৰাই থাকে দেখিছা মাইকী চকৰিয়ে কণী পাৰে আৰু তাৰ পৰা ওলোৱা পোৱালিবোৰক পাট পলু বা ক্যাটাৰপিলাৰ বুলি কোৱা হয় আৰু এই পাট পলু বা ক্যাটাৰপিলাৰ বিলাকে পৰৱৰ্তী পৰ্যায়ত কি হয় সৃষ্টি হয় লেটা বা পিউপাৰ পৰ্যায়ত প্ৰৱেশ কৰে তাৰ পিছত চোৱা ইহতে প্ৰথমে নিজৰ চাৰিওফালে এখন কি গুঠি লয় জাল গুঠি লয় আৰু ইহতে তাৰ পিছত কি কৰে মূৰটো লৰচৰ কৰি থাকে কেনেদৰে লৰচৰ কৰি থাকে জানানে ইংৰাজী 8 সংখ্যাটোৰ দৰে কি কৰে মূৰটো ইফাল সিফাল বা লৰচৰ কৰি থাকে এই লৰচৰ কৰা সময়খিনিত কিছুমান কি কৰে দেখিছানে প্ৰটিনৰ নিঃসৰণ কৰে দেখিছা এই লৰচৰ কৰি থকা সময়খিনিত কি কৰে কিছুমান এই লেটা বিলাকে প্ৰটিনৰ নিঃসৰণ কৰে এটো খুব গুৰুত্বপূৰ্ণ কথা মনত ৰাখিবা সো এইবোৰ বায়ুৰ সংস্পৰ্শত কি হয় জানানে টান হৈ পৰে বায়ুৰ সংস্পৰ্শলৈ অহাৰ লগে লগে এই প্ৰটিনৰ বিলাক কি হৈ যায় জানানে টান হৈ পৰে আৰু এই টান হৈ পেলাই কিহৰ সৃষ্টি কৰে পাতৰ আহলৈ পৰিৱৰ্তিত হয় পিউপাৰ পৰা চকৰিলৈ বিকাশৰ প্ৰক্ৰিয়াটো লেটাৰ ভিতৰতে চলি থাকে দেখিছানে পিউপাৰ পৰা চকৰিলৈ
যি বিকাশ হয় হেতু কিহৰ মাজত চলি থাকে লেটাৰ ভিতৰত চলি থাকে নুনি গছৰ পাত চকৰিয়ে হৈছে সাধাৰণতে পোৱা পাত চকৰি দেখিছা নুনি গছৰ পাত চকৰিয়ে হৈছে সাধাৰণতে পোৱা পাত চকৰি আৰু এই পাতবোৰ যে পাতৰ আহবোৰ যে পোৱা যায় এবোৰ কি হয় জানানে কোমল হয় উজ্জ্বল হয় আৰু কি হয় জানানে নমনীয় গুণ সম্পন্ন হয় তোমালোকে মন ৰাখিবা নমনীয় গুণ সম্পন্ন হয় দেখিছা নুনি গছৰ পাত চকৰিয়ে হৈছে সাধাৰণতে পোৱা পাতৰ চকৰি আৰু এই পাতৰ আহবিলাক কেনেকুৱা হয় কোমল হয় উজ্জ্বল হয় আৰু নমনীয় গুণ সম্পন্ন হয় এবাৰ চোৱা তোমালোকে জানানে চকৰিৰ লেটাৰ পৰে পাতৰ সূতা আহৰণ কৰা হয় দেখিছানে চকৰিৰ লেটাৰ পৰে পাতৰ সূতা আহৰণ কৰা হয় আৰু এইবোৰ বিভিন্ন ধৰণৰ আছে বিভিন্ন ধৰণৰ ৰেচম সূতা বা পাত সূতা আছে কেনেকুৱা আছে টচ হ'ব পাৰে মুগা হ'ব পাৰে কেঁচা পাত হ'ব পাৰে গতিকে আমি বিভিন্ন ধৰণৰ ৰেচম সূতা পাওঁ টচৰ সূতা পাওঁ টচৰ ৰেচম সূতা মুগাৰ ৰেচম সূতা পাতৰ ৰেচম সূতা এইদৰে আমি বিভিন্ন ধৰণৰ ৰেচম সূতা পাওঁ এবাৰ চোৱা ৰেচম আহ লাভ কৰা পাত পলু পালন কেনেদৰে আমি পাত পলুনো পালন কৰো চোৱা এজনী মাইকী পাত পলুৰ চকৰিয়ে একে সময়তে শতাধিক কণী পাৰে দেখিছানে এজনী মাইকী চকৰিয়ে কি কৰে একে সময়তে শতাধিক কণী পাৰিব পাৰে এই কণীবোৰ সাৱধানেৰে কি কৰা হয় জানানে কাপোৰ বা কাগজৰ পটিত সংৰক্ষণ কৰা হয় দেখিছানে এই কণীবোৰ সাৱধানেৰে কাপোৰ বা কাগজৰ পটিত কি কৰা হয় সংৰক্ষণ কৰা হয় খেতিয়কে কণীবোৰ কি কৰা হয় স্বাস্থ্যসন্মতভাৱে প্ৰয়োজনীয় উষ্ণতা আৰু আৰ্দ্ৰতাত ৰাখে এই কণীবোৰ যেতিয়া সাৱধানেৰে কাপোৰ বা কাগজৰ পটিত সংৰক্ষণ কৰা হয় তাৰ পিছত এই কণীবোৰ কাক বিক্ৰী কৰা হয় জানানে খেতিয়কক বিক্ৰী কৰা হয় তাৰ পিছত খেতিয়কে এই কণীবিলাকক কি কৰে জানানে স্বাস্থ্যসন্মতভাৱে প্ৰয়োজনীয় উষ্ণতা আৰু আৰ্দ্ৰতাত দেখিছা বৈজ্ঞানিকভাৱে স্বাস্থ্যসন্মতভাৱে প্ৰয়োজনীয় উষ্ণতা আৰু আৰ্দ্ৰতাত ৰাখে তাৰ মানে ইহঁতক অনুকূল উষ্ণতাত ৰাখিব লাগিব চোৱা কণী ফুটি পোৱালি ওলাবলৈ কণীবোৰ দেখিছা অনুকূল উষ্ণতাত ৰখা হয় যেতিয়া নুনি গছত সতেজ পাত থাকে তেতিয়াই এই কামখিনি কৰা হয় গতিকে এই কামখিনি কৰিবলৈ হলে নুনি গছত কেনেকুৱা পাত থাকিব লাগিব ছাত্ৰ ছাত্ৰীসকল সতেজ পাত থাকিব লাগিব এবাৰ চোৱা পাত পলুবোৰে দিনে ৰাতিয়ে পাত ভক্ষণ কৰি এটা বৃহৎ আকাৰলৈ পৰিণত হয় দেখিছানে পাত পলুবিলাকে দিনে ৰাতিয়ে নুনি গছৰ পাত ভক্ষণ কৰি এটা বৃহৎ আকাৰলৈ কি হয় পৰিণত হয় মানে ৰূপান্তৰিত হয় পাত পলু পোৱালিবোৰ পৰিষ্কাৰ বাঁহৰ ডলাত নুনি গছৰ পাতৰ সৈতে কি কৰা হয় দেখিছানে একেলগে ৰখা হয় পাত পলু পোৱালিবোৰ পৰিষ্কাৰ বাঁহৰ ডলাত নুনি গছৰ পাতৰ সৈতে একেলগে কি কৰা হয় ৰখা হয় তাৰ পিছত চোৱা 25 পৰা 30 দিনৰ পিছত 25 to 30 ডেজৰ পিছত কেটাৰপিলাৰ বিলাকে খাদ্য গ্ৰহণ কৰা কি কৰি দিয়ে বন্ধ কৰি দিয়ে খাদ্য গ্ৰহণ কৰা বন্ধ কৰি দিয়াৰ পিছত কি কৰিব লগা হয় জানানে ছাত্ৰ ছাত্ৰীসকল কিছুমান বাঁহৰ ৰেক সাজিব লগা হয় বাঁহৰ ডলাখনৰ খাজবোৰত লেটা গুটি তৈয়াৰ কৰে লেটাবোৰ লগ লাগি থাকিবলৈ সৰু সৰু ৰেক বা বাঁহ কিছুমান দিয়া হয় দেখিছানে সৰু সৰু ৰেক বা কেনেকুৱা কৰা হৈছে বাঁহ কিছুমান দিয়া হৈছে এই পলুবোৰে লেটা বনাই যাৰ ভিতৰৰ অংশত পাত চকৰিৰ কি হয় জানানে বৃদ্ধি ঘটে দেখিছানে কেনেদৰে কিছুমান বাঁহৰ সৰু সৰু ৰেক সাজি দিয়া হয় এবাৰ চোৱা পাত আহৰণৰ প্ৰণালী পাত সূতা আহৰণৰ কাৰণে এদম লেটা গুটি লোৱা হয় দেখিছা পাত সূতা আহৰণ কৰাৰ সময়ত এদম লেটা গুটি লোৱা হয় লেটা গুটিবোৰ অলপ সময় ৰ'দত ৰখা হয় বা সিজোৱা বা ভাপৰ সংস্পৰ্শত ৰখা হয় দেখিছানে লেটা গুটিবোৰ ৰ'দত ৰখা হয় তাৰ পিছত সিজোৱা হয় বা সিহঁতক কি কৰা হয় ভাপৰ সংস্পৰ্শত ৰখা হয় পাতৰ সূতাবোৰ তেতিয়া কি হৈ যায় জানানে ছাত্ৰ ছাত্ৰীসকল পাতৰ সূতাবোৰ তেতিয়া কি হ'বলৈ ধৰে পৃথক হ'বলৈ ধৰে এবাৰ চোৱা মহুৰা ফুৰা মানেনো কি লেটাৰ পৰা সূতা ওলোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় জানানে মহুৰা ফুৰা বুলি কোৱা হয় লেটাৰ পৰা সূতা ওলোৱা প্ৰণালীটোক লেটাৰ পৰা সূতা উলিওৱা প্ৰণালীটোক মহুৰা ফুৰা বুলি কোৱা হয় বিশেষ যন্ত্ৰত মহুৰা ফুৰা হয় দেখিছানে মহুৰা ফুৰোৱা হয় এটা বিশেষ যন্ত্ৰত তাৰ পিছত চোৱা লেটা গুটিৰ পৰা আহ বা খুটাখিনি তেতিয়া কি হৈ যায় জানানে
খোল খাই যায় যেতিয়া মহুৰা ফুৰা হয় তেতিয়া কি হৈ যায় এই আহ বা সূতাখিনি খোল খাই যায় এই আহবোৰ পিছত কি কৰা হয় সূতালৈ পৰিণত কৰা হয় এইবোৰে হৈছে শিপিনীয়ে কাপোৰলৈ বোৱা পাট সূতা দেখিছানে এইবোৰে হৈছে শিপিনীয়ে কাপোৰলৈ বোৱা পাট সূতা এবাৰ চোৱা পাট বা ৰেচমৰ আৱিষ্কাৰ তোমালোকে জানানে ছাত্ৰ-ছাত্ৰীসকল পাট বা ৰেচম প্ৰথম কোনখন দেশত আৱিষ্কাৰ হৈছিল পাট বা ৰেচম প্ৰথম চীন দেশত আৱিষ্কাৰ হৈছিল চোৱা পাট বা ৰেচমৰ আৱিষ্কাৰ কিন্তু সঠিক সময় জনা নাযায় কিন্তু চীনৰ কিংবদন্তি অনুসৰি চীনৰ সম্ৰাট হুৱাংটিয়ে তেওঁৰ সম্ৰাজ্ঞী কি কৈছিল চোৱা চীনৰ সম্ৰাট হুৱাংটিয়ে সম্ৰাজ্ঞী চিংলুংচিক তেওঁলোকৰ উদ্যানত থকা নুনি গছৰ পাতবোৰৰ ক্ষতি হোৱাৰ কাৰণটো অনুসন্ধান কৰিবলৈ ক'লে চীন গছত থকা যি তেওঁলোকৰ সেই চীনৰ ৰজাৰ দেশত ৰজাৰ ৰাজপ্ৰাসাদত যেতিয়া নুনি গছৰ পাতবিলাকৰ ক্ষতি সাধন হৈছিলে তেতিয়া ৰজাই কি কৰিছিল সম্ৰাজ্ঞী কি কাৰণে নুনি গছৰ পাতবিলাক ক্ষতি হ'বলৈ ধৰিছে তাৰ অনুসন্ধান কৰিবলৈ কৈছিলে সম্ৰাজ্ঞীয়ে বগা পলু কিছুমানে পাতবোৰ খাই থকা দেখিলে দেখিছানে পলুবিলাকে সিহঁতৰ চাৰিওফালে উজ্জ্বল লেটা বনাই থকাও দেখা পালে দুৰ্ঘটনা ক্ৰমে এটা লেটা তেওঁৰ চাহৰ পিয়লাত কি হৈ গ'ল পৰি গ'ল আৰু কিছুমান কোমল সূতাৰ থোপা লেটাৰ পৰা পৃথক হ'বলৈ ধৰিলে দেখিছা এনেকৈ পাট বা ৰেচম উদ্যোগ কি হ'ল ক'ত আৰম্ভ হ'ল চীনত আৰম্ভ হ'ল দেখিছা ছাত্ৰ-ছাত্ৰীসকল গতিকে এই ৰেচমৰ প্ৰধান আৱিষ্কাৰ হোৱা প্ৰথম আৱিষ্কাৰ হোৱা দেশখন কি হ'ব চীন দেশ তোমালোকে এতিয়া মোক এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন হৈছে চকৰি লেটাৰ পৰা পোৱা পাটৰ আহবোৰ কোমল উজ্জ্বল নমনীয় ওপৰৰ সকলোবোৰ উত্তৰটো কি হ'ব ছাত্ৰ-ছাত্ৰীসকল উত্তৰটো হ'ব ওপৰৰ সকলোবোৰ দেখিছা উত্তৰটো হ'ব ওপৰৰ সকলোবোৰ মোৰ দ্বিতীয় প্ৰশ্ন চোৱা পাটৰ আহবোৰ প্ৰটিনেৰে গঠিত ই শুদ্ধ নে অশুদ্ধ সোনকালে কোৱা ই শুদ্ধ নে অশুদ্ধ ই হ'ব শুদ্ধ পাটৰ আহবোৰ কিহেৰে গঠিত পাটৰ আহবোৰ প্ৰটিনেৰে গঠিত মোৰ তৃতীয় প্ৰশ্ন লেটাৰ পৰা সূতা উলিওৱা প্ৰণালীটোক ডেছ বুলি কোৱা হয় লেটাৰ পৰা সূতা উলিওৱা প্ৰণালীটোক কি বুলি কোৱা হয় ছাত্ৰ-ছাত্ৰীসকল মহুৰা ফুৰা বুলি কোৱা হয় মহুৰা ফুৰা বুলি কোৱা হয় দেখিছানে লেটাৰ পৰা সূতা উলিওৱা প্ৰণালীটোক মহুৰা ফুৰা বুলি কোৱা হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ধন্যবাদ